এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি ক'ত আহিছোঁ আপোনালোকে বেকগ্ৰাউণ্ডত দেখি গমেই পাইছে। এতিয়া আমি আহিছোঁ দীপৰ বিলত। এই বৰ্তমান মানুহ বহুত কম কাৰণ দুপৰীয়াও হয়। বহি লৈছে এয়া ৰাস্তা ভূতে ধৰিব দিনত। আহিছে এয়া পপুলাৰ জেগা আৰু বহুত আগৰ পৰাই এই নাওখিনি, আৰু ইয়াতে ইমান ধুনীয়া ফটো, ধুনীয়া জেগা এইটো যে পঢ়িব আহিছে। চুনি পানী আছে তলত, মেটেকা আছে, উঠি আহিব। মই ক'ত বহি আছো জানা, মচন মেটেকা দাঙি আনিছে বাবু যে পালিব। এবার চেনি মিঠা আহিব না দিব এবার এয়া বাবুই বাবুই ডাব নাখায়, মুখখনৰ এক্সপ্ৰেছন মিঠা চিঠা নাই কামে নি খোৱা নাই দেখছা না হয় না সিৰিয়াছলি ক'ত খাব টেঙা টেঙাহে লাগছে। তো ৰাইজ আমি আহিছোঁ এতিয়া কলপাত ধাবা, যোনটো মই এবাৰ ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ভিডিঅ'ত ইমান বেছি ভিউজ আহিছিলে। তো আজি আৰু এবাৰ ইয়াতে আহিছোঁ। তো বলক দেখা আমি কি কি খাওঁ আজি, আৰু ইয়াৰে পৰিৱেশটো বহুত চেঞ্জ হৈ গ'ল আগতকৈ। দীপৰ বিলৰ ফালৰ পৰা আহি ৰাণীৰ ফালে যাওঁতে ফাৰ্ষ্টতে যিটো ধাবা পাব, কলপাত ধাবা, সেইখনেই হ'ল এইখন। আৰু ইয়াত পূৰা গাঁৱলীয়া পৰিৱেশ, সেইকাৰণে ইয়াত আহি ভাল লাগে। মুৰ্গী বান্ধা ঘৰৰ পৰা লৈ খেৰৰ পূৰা ইয়াতে কেবিন বনোৱা আছে, এনেকুৱা বঢ়িয়াকৈ চিল মাৰিব পাৰি আৰু আহি। আমাৰ মানে ফেভৰেট জেগা, সেইকাৰণে আমি ইয়াত প্ৰায়ভাগে আহোঁ। আৰু ইয়াৰে খোৱাটো পূৰা লোকেল হয়, কিন্তু এইবাৰ অলপমান মাছটো ভাল নাছিলে, চ' ইমান ভাল আমি খালোঁ খানা আৰু খাই লৈ এতিয়া জোলনা জ্বলি আছোঁ। আমাৰ বাবু জোলনা জ্বলিব আহিছে। এতিয়া আমি ওলাইছোঁ যাবলৈ ভোট দিব। কাক দিলে আপোনালোকে ভোট মোক ক'ব নালাগে, ময়ো দিব গৈ আছোঁ, কাৰণ কোনোবা এটাক দিব লাগিব। যিহেতু কম্পিটিশ্যনো কম আছে, তথাপিতো ভাবি চিন্তি দিব লাগিব, যিহেতু 5 বছৰৰ কথা। চ' বলক এতিয়া ভোটটো দি আহোঁ। মা আৰু মই ওলাইছোঁ। এইবাৰ ভণ্টিৰ ভোট ইয়াতে নাই, আগৰবাৰ আছিলে, এইবাৰ তাইৰ ভোট বেলেগ জেগাত। চ' এতিয়া মা আৰু মই গৈ আছোঁ। তাৰ কাণটো বেছিকৈ কাটি দিছে। আইচ এয়া ভোট দি আহিলোঁ ফাইনেলি, বহুত ডাঙৰ কাম এটা কৰি আহিলোঁ। এতিয়া ৰিজাল্টৰ ইন্তজাৰ আছে, কি হ'ব নাজানো, কিন্তু ডিচিজনটোতো দি আহিলোঁ। আৰু কিছুমান বস্তু মই মানে সহ্য নহয় মোৰ, তো মই ক'ব বিচাৰোঁ। আমাৰ ইয়াতে কেইটামান ছোৱালী আছে আমাৰ বয়সৰ, আৰু তো তাহাঁতি নহয় মানে, মই আৰু আমাৰ মা 2 ঘণ্টাৰ পৰা লাইনত আছিলোঁ, তাৰপিছত যাইহে মানে ভোট দিব পাৰিছোঁ। কিন্তু কিছুমান য়াং ছোৱালী, আমাৰ নিচিনা ছোৱালী, তাহাঁতি কি কৰে, আহিব ডাইৰেক্টলি, মানে কোনোবা চিনাকি আছে চাগে তাতে, মানে তেওঁলোকৰ কোনোবা নিজৰ এনেকুৱা হোৱাটএভাৰ, তো ডাইৰেক্টলি আহিব, আহি মানে ডাইৰেক্টলি ভোট দি গুচি যায়। মানে কেনেকৈ ইমান মন নোহোৱা মানুহ কেনেকৈ হ'ব পাৰে, যে ইমান বয়সস্থ মানুহবোৰ ইমান দিনৰ টাইমৰ পৰা থিয় হৈ আহি আছে, কিন্তু তোমালোকে যে এই শ্বৰ্টকাটত মানে যাই কেনে ভোটটো দি আহি যাম বুলি ভাবিছা, একদম ফুল বুলি কয়, এইটো একদম কুল নহয় দেই। ৰুম আহি থাকোঁতে দেখিলোঁ ৰাস্তাটো ইমান ধুনীয়া লাগিছে আজি গুৱাহাটীখন, সঁচাকৈ। ফাইনেলি ভিডিঅ'টো এণ্ড কৰোঁ। এণ্ড কৰাৰ আগতে এটা বস্তু ক'ব বিচাৰিছোঁ, যে মই বহুত দিন মানে বহুত কম ভিডিঅ' শ্বুট কৰি আছোঁ, আৰু পৰাপক্ষত মই মোৰ পাৰ্চনেল লাইফটো একদম প্ৰাইভেট কৰি ৰাখিব খুজি আছোঁ, যাতে মই স্পেচ পাওঁ এটা নিজৰ। বাট মই লাহে লাহে লাগাতছে বেছি স্পেচ দি দিছোঁ নিজৰ লাইফত। লাইক এতিয়া মই ভিডিঅ' বনাব মন নাযায়, কিবা কৰিলে মোৰ শ্বুট কৰিব মন নাযায়, ফটোজ ল'ব মন নাযায়, আগতে যেনেকৈ গৈছিলে। তো মই যেতিয়া বহুত বেছি ভিডিঅ' বনাই আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই ইমান বেছি ভিডিঅ' কৰি থাকোঁ,
ইমান বেছি ফটো উঠি থাকোঁ মানে লাইক ছ'চিয়েল মিডিয়াত মই ইমান বেছি এক্টিভ হৈ থাকোঁ, সেইটো মই ভাবিছিলোঁ যে এইটো এটা মানে বহুত হেৰি মানে বহুত বেয়া কথা বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া মই বানাৰসৰ পৰা অহাৰ পিছৰ পৰা ইউটিউবত মই বহুত কমকৈ ভিডিঅ' দিওঁ, আৰু ছ'চিয়েল মিডিয়া মানে ইনষ্টাগ্ৰামতো মই ইমান এক্টিভ নাথাকোঁ, চাই থাকোঁ বাট আপলোড কৰা এইবোৰ মই ইমান নকৰোঁ। কিন্তু মই এতিয়া ভাবিছোঁ যে এটা সময় থাকে চব বস্তুৰে। মোৰ সময় এতিয়া কাম কৰাৰ। এতিয়া মোক প্ৰাইভেচি নালাগে, এতিয়া মোৰ পাৰ্চনেল লাইফটো ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ যিমানখিনি পাৰ্চনেল লাইফ হ'ব লাগে সেইখিনি মই দিনটোত ওলাই লওঁ নিজৰ কাৰণে, বাকী সময়খিনি মই মোৰ কামত লগাব লাগে। আৰু সেইটো কাৰণে মই বহুতখিনি কথা ভাবিছোঁ যে এতিয়া মই উইকত পাৰিলে অলপ বেছিকৈ ভিডিঅ' আনিব ট্ৰাই কৰিম। মানে ৰুমত এনে থাকিলেও মই এটা ভিডিঅ' বনোৱা ট্ৰাই কৰিম, কাৰণ এই সময়খিনি যোনখিনি মই পাৰ কৰি আছোঁ, এই সময়খিনি আৰু মই ৰিটাৰ্ণ ঘূৰাই কেতিয়াও নাপাওঁ। এতিয়া মোৰ বয়স হৈ যাব আৰু মই যেতিয়া বিয়া বাৰু হৈ মোৰ বাচ্ছা হৈ যাব, তেতিয়া মই এটা বস্তুৱে ৰিগ্ৰেট কৰিম যে মই লাইফত অপৰচুনিটি পাইছিলোঁ বাট মই সেইটো ইউটিলাইজ নকৰিলোঁ। আৰু মেবি মোৰ এনেকুৱা নহয় যে মানে তেতিয়া আৰম্ভ কৰিব নোৱাৰিম, ল'ৰা ছোৱালী থাকিলে বা বিয়া হোৱাৰ পিছতো কোনো আৰম্ভ কৰিব নোৱাৰে বুলি এনেকুৱা একো নাই, কিন্তু মই এতিয়াৰ পৰাই পাৰোঁ কৰিব। চ' এতিয়াৰে পৰা আপোনালোকে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মোৰ চেনেলত পাই থাকিব। আৰু যদি মোৰ চেনেলটো ভাল লাগে তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ভাল নালাগিলে নকৰিব, ইটছ ট'টেলি ইয়'ৰ চইচ। চ' আজিলৈ আহিছোঁ আৰু আহিব ভিডিঅ', ষ্টে টিউন, বাই বাই।